নমস্কাৰ আপুনি চাই আছে নিউজ ক্যান মই জয়ন্ত মাধৱ গোস্বামী বুধবাৰৰ পৰা আহিয়ে আছে ভূমিকম্প বুধবাৰে নিশাও 7টাকৈ মৃদু ভূমিকম্পৰ জোকাৰণি হয় আৰু বুধবাৰৰ বৰ ভূমিকম্পৰ পৰা অধিকাংশ ভূমিকম্পৰ অভিকেন্দ্ৰ হৈছে লাকুপাৰা আৰু ঢেকিয়াজুলি লাকুপাৰাৰ অভিকেন্দ্ৰত বৰ্তমান কি পৰিস্থিতি লাকুপাৰাতে ভূমিকম্পৰ উৎপত্তি স্থল আৰু এই মুহূৰ্তত আমি জনাইছো লাকুপাৰাৰ পথাৰৰ বহু স্থানত হৈছে বহু গাঁতৰ সৃষ্টি হৈছে লাকুপাৰাৰ বহু অঞ্চলৰ পথাৰত অঞ্চলবাসীৰ চোতালত মেলিছে চিৰাল ফাঁট বৰ্তমানে আহি আছে ভূমিকম্প বুধবাৰৰ পৰা ধাৰাবাহিকভাৱে কেইবাটাও ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে ৰাজ্যত বৰ ভূমিকম্পৰ পৰা অধিকাংশ ভূমিকম্পৰ অভিকেন্দ্ৰ হৈছে লাকুপাৰা ঢেকিয়াজুলিৰ লাকুপাৰাৰ অভিকেন্দ্ৰত বৰ্তমান কি পৰিস্থিতি লাকুপাৰাই হৈছে ভূমিকম্পৰ উৎপত্তি স্থল লাকুপাৰাৰ পথাৰত বহু স্থানত সৃষ্টি হৈছে গাঁতৰ অঞ্চলবাসীৰ চোতালতো মেলিছে চিৰাল ফাঁট আৰু ভূমিকম্পৰ অভিকেন্দ্ৰৰ পৰা গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট আমি আগবঢ়াম আমি সংযুক্ত হ'ম আমাৰ সাংবাদিকৰ সৈতে আৰু আহিয়ে আছে যেহেতু ভূমিকম্পৰ অধিকাংশ বৰ ভূমিকম্পৰ পৰা অধিকাংশ ভূমিকম্পৰ অভিকেন্দ্ৰ হৈছে লাকুপাৰা আৰু লাকুপাৰাৰ দৃশ্য আমি দেখুৱাইছো কি পৰিস্থিতিৰ সৃষ্টি হৈছে সেয়াও আমি দেখুৱাইছো পথাৰত এনেদৰে গাঁতৰ সৃষ্টি হৈছে বহু পথাৰত আনহাতে অঞ্চলবাসীৰ চোতালতো মেলিছে চিৰাল ফাঁট আৰু এই দৃশ্য আমি দেখুৱাইছো এইখিনি মুহূৰ্তত এয়া ঢেকিয়াজুলিৰ লাকুপাৰাৰ অভিকেন্দ্ৰ আৰু বৰ্তমান কেনেকুৱা এক পৰিস্থিতিৰ সৃষ্টি হৈছে আমি দেখুৱাইছো কালি অৰ্থাৎ বুধবাৰে পুৱা 7:51 6.7 ৰিক্টাৰ স্কেলৰ প্ৰাবল্যৰ ভূমিকম্প জোকাৰি যায় সমগ্ৰ ৰাজ্য আৰু তাৰ পিছত এটাকৈ কেইবাটাও ভূমিকম্প আৰু নিশাৰ ভাগতো আন 7টাকৈ মৃদু ভূমিকম্পৰ জোকাৰণি অনুভূত হয় আৰু এই বৰ ভূমিকম্পৰ পৰা অধিকাংশ ভূমিকম্পৰ অভিকেন্দ্ৰ হৈছে এই লাকুপাৰা অঞ্চল ঢেকিয়াজুলি লাকুপাৰাৰ অভিকেন্দ্ৰত কেনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছে আমি দেখুৱাইছো এই এক্সক্লুসিভ দৃশ্য লাকুপাৰাই হৈছে ভূমিকম্পৰ উৎপত্তি স্থল আৰু ইয়া চাওক লাকুপাৰাৰ বহু পথাৰত এনেদৰে বহু স্থানত গাঁতৰ সৃষ্টি হৈছে আৰু অঞ্চলবাসীৰ বহু লোকৰ ঘৰৰ চোতালত মেলিছে চিৰাল ফাঁট আৰু এইখিনি মুহূৰ্তত আমি যোগাযোগ স্থাপন কৰিছো আমাৰ যোৰহাটৰ সাংবাদিক গৌতম বৰাৰ সৈতে গৌতম অভিকেন্দ্ৰ হৈছে ঢেকিয়াজুলি লাকুপাৰা আৰু লাকুপাৰাত যি এক পৰিস্থিতিৰ সৃষ্টি হৈছে আমি দেখুৱাইছো আৰু এইখিনি মুহূৰ্তত এই সমগ্ৰ বিষয়টোৰ ওপৰত আৰু অধিক তথ্য আপোনাৰ পৰা এই মুহূৰ্তত আমি জানিব বিচাৰিম গৌতম বহুত জায়গা আছে চাব লাগিব হয় 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 নিশ্চয়কৈ জয়ন্ত আমি বৰ্তমান উপস্থিত আছোহি ঢেকিয়াজুলিৰ সমীপৰ যি লাকুপাৰা অঞ্চল শিয়ালমাৰী আৰু হুগ্ৰীজুলি বুলি কোৱা হৈছে যি অভিকেন্দ্ৰ কিন্তু আমাৰ স্থানীয় সংবাদদাতা হৰেণ ভূমিজ আছে আমাৰ সৈতে তেখেতে আমাক জানিবলৈ দিছে যে হুগ্ৰীজুলিত কিন্তু বিশেষ কোনো ক্ষয়ক্ষতিৰ বাতৰি নাই বা তেনেধৰণে যি মাটি ফুটি যে পানী আৰু বালি ওলোৱা ঘটনা সংঘটিত হোৱা নাই আমি য'ত উপস্থিত আছোঁ আমি দেখুৱাবলৈ চেষ্টা কৰিম জয়ন্ত যে ইয়াতে বহু সংখ্যক পথাৰত গাঁতৰ সৃষ্টি হৈছে আৰু সেই গাঁতসমূহ যদি মই দেখুৱাব পাৰোঁ মই দেখুৱাবলৈ আৰু এনেদৰে জয়ন্ত আপুনি লক্ষ্য কৰক যে এইসমূহ সৰু সৰু গাঁত ইয়াৰ পৰা বালি ওলাইছে ঠিক সেইদৰে ইয়াৰ পৰা মাটি ওলাইছে আৰু এই পথাৰখনত আমি যিমান দেখিবলৈ পাইছোঁ প্ৰায় শতাধিক এনেধৰণৰ গাঁত ইয়াতে আছে আৰু সেই গাঁতসমূহ নতুনকৈ সৃষ্টি হোৱা কালি ভূমিকম্পৰ পিছত আৰু আমি দেখুৱাইছোঁ এনেধৰণে বালি আৰু পানী এনেধৰণে ওলাই থকা বিভিন্ন স্থানত আমি এই পথাৰখনত দেখিবলৈ পাইছোঁ আৰু ভূমিকম্পৰ অভিকেন্দ্ৰ এই অঞ্চলটোতে বুলি ধাৰণা কৰা হৈছে আৰু আমাৰ সৈতে আছে মই ইয়াৰ পূৰ্বে উল্লেখ কৰিছিলোঁ যে জ্যেষ্ঠ বিজ্ঞানী ডক্টৰ ৰঞ্জু দুৱাৰ ডাঙৰীয়া মই জানিবলৈ চেষ্টা কৰিম যে ইয়াত আমি যি দেখিবলৈ পাইছোঁ ছাৰ কি ক'ব এইটো অভিকেন্দ্ৰ এই স্থানতে না আৰু কিছু আমি যাব লাগিব অভিকেন্দ্ৰ এই স্থান বুলিয়ে আমি এতিয়ালৈকে ঠাৱৰ কৰিব পৰা নাই কিন্তু যি ধৰণে ইয়াত লিকুইফেকশ্যন হৈছে যি ধৰণে আপোনাৰ ইয়াত মাটিত ফাট মেলিছে আৰু তলৰ পৰা লিকুইফাইড চেণ্ড ৱাটাৰ ওলাই আহিছে আমি এই অঞ্চলটো ঠিক অভিকেন্দ্ৰৰ ওচৰে পাজৰে বুলি আমি ভাবিবলৈ বাধ্য হৈছোঁ কিন্তু দেখিছোঁ ইয়াত যিমানবোৰ ঘৰ আছে প্ৰায়বোৰ ঘৰেই আছাম টাইপৰ ঘৰবোৰত
যিবোৰ ইটা বালি চিমেণ্টৰ ঘৰ সেইবোৰত যথেষ্ট পৰিমাণে ফাট মেলিছে, ৱালবোৰত ফাট মেলিছে, কিছুমান বহি গৈছে আৰু মাটিটো ডাঙৰ ডাঙৰ ক্ৰেক কিছুমান হৈছে। এই অঞ্চলটো আমি সম্পূৰ্ণৰূপে ভালকৈ চাব লাগিব, অধ্যয়ন কৰি চাব লাগিব। এই অঞ্চলটোত কি হৈছে, আচলতে লিকুইফাইড চেণ্ড, তলত আনকনচলিডেট চেণ্ড আছে আৰু প্ৰচণ্ড ভূমিকম্পৰ প্ৰচণ্ড জোকাৰণিৰ ফলত ৱাটাৰ লেয়াৰ সৃষ্টি হৈ ওপৰলৈ বালি মাটি পানী ওলাই আহিছে। হয়, আৰু যিটো আমি ধাৰণা কৰা হৈছে যে এই ভূমিকম্পটো ভূগৰ্ভৰ কিমান গভীৰতাত সংঘটিত উৎপন্ন হোৱা বুলি ধাৰণা কৰা হৈছে, বা কিহৰ বাবে এই ভূমিকম্পটো এই স্থানতে হৈছে বা ইয়াৰ পূৰ্বেও আমি দেখিবলৈ পাইছোঁ যে বহুকেইটা ভূমিকম্প ইয়াত এই অভিকেন্দ্ৰ এই ঢেকীয়াজুলি অঞ্চলতে হৈছে। হয়, আচলতে ভূমিকম্পৰ অভিকেন্দ্ৰ ইপি চেণ্টাৰ এটা পইণ্ট নহয়, আমি মেপত দেখাৰ নিচিনাকৈ এটা পইণ্ট নহয়, এটা ডাঙৰ অঞ্চল ইপি চেণ্ট্ৰেল জোন। আৰু আমি এতিয়া এই গোটেই অঞ্চলটো ভালকৈ চাই মেলি লৈ আমি কথাটো গম পাম। হয়, আৰু যি কপিলী ফল্ট লাইনৰ কথা আহিছে, ইয়াৰ লগত কি সম্পৰ্ক আছে ভূমিকম্পৰ সৈতে? কপিলী ফল্ট লাইনটোতে আচলতে ভূমিকম্পটো উৎপত্তি হৈছে। এতিয়া কপিলী ফল্ট লাইন জাষ্ট এডাল লাইন নহয়, সৰু সৰু তাৰ লগতো বহুত ব্ৰাঞ্চ আছে, ফাট আছে। সেই ফাটৰ যিকোনো এটা ফাটত মুভমেণ্ট বা শ্লিপ মুভমেণ্ট হ'ব পাৰে বা আৰ্থকুৱেকটো হ'ব পাৰে। আৰু আমি ভাবিছিলোঁ যে আৰ্থকুৱেকটো খুব চেল', ইমান চেল' নহয়। আমি এতিয়া নিউজে পত্ৰই বা মিডিয়াটো আমি প্ৰায় দেখি আহিছিলোঁ 10 কিলোমিটাৰ কৰি আছিলে ডেপ্থ, কিন্তু 10 কিলোমিটাৰতকৈ এইটো গভীৰৰ হ'ব, কিয়নো ওচৰৰ যিমানবোৰ ষ্ট্ৰাকচাৰ দেখিছোঁ, ধৰক মছজিদৰ প্ৰায়বোৰ ষ্ট্ৰাকচাৰেই ভালকৈ আছে। অৱশ্যে এই শিয়ালমাৰী এৰিয়াত আপোনাৰ ঘৰত যথেষ্ট পৰিমাণে ক্ৰেক হৈছে, কিছুমান বিল্ডিং বহিও গৈছে, মাটিৰ পৰা ধৰক 2-3 ইঞ্চি বহি গৈছে। এতিয়া আমি ভাবিছোঁ এপি চেণ্ট্ৰেল জোনটো ইয়াৰ ওচৰে পাঁজৰে ক'ৰবাত হ'ব। আমি অলপ চাব লাগিব আৰু অধ্যয়ন কৰি চালে হয়তো গম পাম। হয়, আমি কথা পাতি গৈ থাকোঁ আৰু যদি সম্ভৱ হয় আমি দেখুৱাবলৈ যত্ন কৰিছোঁ যে এনেধৰণৰ বিভিন্ন সৰু সৰু আমি ইয়াতে ফুটা দেখিবলৈ পাইছোঁ এই যি পথাৰখনত, আৰু সেই ফুটাবিলাকৰ পৰা বালি আৰু পানী কালি ভূমিকম্পৰ সময়ছোৱাত ওলাইছিলে। আমি দেখুৱাই গৈছোঁ যে অগণন এনেধৰণৰ ফুটা এই পথাৰখনত হৈছিলে। ঠিক সেইদৰে ঘৰৰ চোতালতো এনেধৰণৰ ফুটাৰ পৰা পানী ওলোৱা আমি ইয়াতে দেখিবলৈ পাইছোঁ। ঘৰৰ চোতাল আৰু ঘৰৰ ভিতৰতো ফাট মেলিছে। গতিকে ধাৰণা কৰা হৈছে ঢেকীয়াজুলিৰ এই অঞ্চলটোতে, অৰ্থাৎ গুৱাহাটীৰ উত্তৰ পূব দিশে প্ৰায় 80 কিলোমিটাৰ নিলগত যি ভূমিকম্পৰ অভিকেন্দ্ৰ বুলি কোৱা হৈছে। গতিকে আমি ঢেকীয়াজুলিৰ পৰা উত্তৰ দিশে এই অঞ্চলতে বৰ্তমান আছোঁহি, আৰু ইয়াত আমি আহি দেখিবলৈ পাইছোঁ যে পথাৰসমূহৰ অৱস্থা এনেধৰণে যি বৰিং কৰিলে যেনেধৰণে পানী ওলায় তেনেধৰণে পানী ফোৱাৰাৰ দৰে কালি বালি আৰু পানী ওলাইছিলে। এনেধৰণে পথাৰখনত বহু আমি দেখিবলৈ পাইছোঁ সৰু সৰু এনেধৰণৰ পানী ওলোৱা ফুটা দেখিবলৈ পাইছোঁ। আৰু মই পুনৰ জানিবলৈ চেষ্টা কৰিম যে ছাৰ, ইয়াত যিধৰণে এই ফুটাবোৰ আমি দেখিবলৈ পাইছোঁ, আৰু গুৱাহাটীত সকলোৱে কৈছে যে এনেধৰণৰ ভয়ংকৰ ভূমিকম্প বা এনেধৰণৰ প্ৰাবল্য ভূমিকম্প তেওঁলোকে বহু দিনৰ পিছত অনুভৱ কৰিছে। গুৱাহাটীত ছাৰ কিয় এনেধৰণৰ হৈছে? নহয়, আচলতে ইয়াৰ পৰা ধৰক গুৱাহাটীলৈ কমচে কম 80 কিলোমিটাৰমান হ'ব এৰিয়েল ডিষ্টেঞ্চ। আৰু গুৱাহাটীৰ যিবোৰ অঞ্চলত আপোনাৰ লুজ চইল, ফিল্ড আপ চইল আছে, সেইবোৰ অঞ্চলতে ক্ষয় ক্ষতি আমি বেছি হোৱা দেখিবলৈ পাইছোঁ। হয়, আৰু সেইটো হৈছে গ্ৰাউণ্ড এম্প্লিফিকেশ্যনৰ কাৰণে, যিটো ছিছমিক গ্ৰাউণ্ড ৱেভছটো গুৱাহাটীৰ সেইখিনি অঞ্চলত বেছিকৈ এম্প্লিফাই হৈছে। আৰু ইয়াৰ পৰা গুৱাহাটীৰ দূৰত্ব প্ৰায় 80 কিলোমিটাৰ হ'ব এৰিয়েল ডিষ্টেঞ্চ। হয়, আৰু ছাৰ, যদিহে আমি আৰু এটা কথা সুধিব বিচাৰিছোঁ যে ফল্ট লাইন আৰু এনেধৰণৰ এক্টিভ ফল্ট লাইন অসমৰ কোন কোন স্থানত আছে, য'ৰ পৰা পুনৰ এনেধৰণৰ ভূমিকম্প উৎপত্তি হোৱাৰ সম্ভাৱনা আছে? গোটেই অসম বা আমাৰ নৰ্থ ইষ্টখনত অসংখ্য ফল্ট লাইন আছে, আৰু যিবোৰ ফল্ট লাইনত সঘনাই ভূমিকম্প হৈ থাকে সেইবোৰক এক্টিভ ফল্ট বুলি কোৱা হয়। আৰু এটা এক্টিভ ফল্ট আপোনাৰ এক্টিভ ফল্টে বহুত সৰু ডাঙৰ আৰ্থকুৱেক সৃষ্টি কৰিব পাৰে। অৱশ্যে এইটো নহয় যে প্ৰত্যেকটো এক্টিভ ফল্টেই ডাঙৰ ভূমিকম্প সৃষ্টি কৰিব। কিছুমান ফল্টে ধৰক
5 মেগনিচিউডৰ, কিছুমানে 7, কিছুমানে 8 মেগনিচিউডৰ আৰ্থকুৱেকহে সৃষ্টি কৰিব পাৰে। এতিয়া চব ফল্টেই বা চব লিনিয়ামেণ্টেই ডাঙৰ ভূমিকম্প যে সৃষ্টি কৰিব সেইটো কথা নহয়। এতিয়া আৰু ছাৰ আমাৰ যোৰহাটৰ দিশেও এটা ফল্ট লাইন আছে বুলি কোৱা হয়, যিটো দেৰগাঁও গেলাবিল অঞ্চলত আছে, সেইটো বিষয়ে অলপ ক'ব নেকি? যোৰহাটৰ যিটো গেলাবিল আপুনি কৈছে, গেলাবিল বা দেৰগাঁৱৰ ওচৰত যিটো ফল্ট লাইন, সেই ফল্ট লাইনটো দেৰগাঁও বমদিলা ফল্ট, ই আপ টু বমদিলালৈকে পাইছেগৈ। আৰু এই ফল্টটো অলপ এক্টিভ, কিন্তু ইমান এক্টিভ নহয়, কপিলিৰ সমান এক্টিভ নহয়। হয়। আৰু কালি যিটো ভূমিকম্প হৈছে, যি কপিলি ফল্ট লাইনত যিটো ভূমিকম্প হৈছে, সেই ভূমিকম্পটো ইয়াত সঘনাই হৈ থাকে বুলি স্থানীয় ৰাইজে কৈছে। তেনেকুৱা ভূমিকম্প কপিলি অঞ্চলত, কপিলি ফল্ট লাইনত মানে বহুত হৈ থাকে, প্ৰত্যেক দিনাই হৈ থাকে বুলি ক'লেও ভুল নহয়। কিন্তু সকলোবোৰ আৰ্থকুৱেক বা ভূমিকম্প আমি গম নাপাওঁ, ইনষ্ট্ৰুমেণ্টতহে ধৰা পৰে। হয়। এতিয়া যিহেতু ৰাইজে বহু ভয় কৰিছে, কালি গুৱাহাটীৰ একাংশ বাসিন্দাই তেওঁলোকে শোৱাৰ নিজৰ ঘৰত, নিজৰ ফ্লেটত তেওঁলোকে থকা নাই। গতিকে এনে আশংকা পুনৰ আছে নেকি, যিহেতু ভূমিকম্প ভৱিষ্যতবাণী কোনেও কৰিব পৰা নাই বা নোৱাৰে, বা পৃথিৱীত এতিয়ালৈকে তেনেধৰণৰ কোনো ইনষ্ট্ৰুমেণ্ট ওলোৱা নাই, কিন্তু অলপ ক'ব নেকি যে এই ফল্ট লাইনটোৰ ওপৰত যে কেনেধৰণৰ অনিষ্ট হ'ব পাৰে বা কিমান প্ৰাবল্যলৈকে আহিব পাৰে, যে কিবা সম্ভাৱনা? গুৱাহাটীৰ ওচৰতো ভালমানবোৰ এক্টিভ ফল্ট লাইন আছে, আৰু একদম গুৱাহাটীতে টাউনতে হ'ব নালাগে, শ্বিলঙত বা ইপিনে ধৰক আপোনাৰ চিড্ৰাং এৰিয়াত বা দুধনৈ ফল্ট, চিড্ৰাং ফল্ট, তাতো যদি গৌতম এই মুহূৰ্তত আমি বিদায় জনাইছো আপোনাক। গৌতম এই মুহূৰ্তত বিদায় জনাইছো, আৰু বৈজ্ঞানিক তথা বিজ্ঞানসন্মত বিশ্লেষণ আগবঢ়ালে, আৰু কি কাৰণত এনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে, মাটিৰ কেনেকুৱা মান, এই সকলো বিষয় বিজ্ঞানীগৰাকীয়ে উল্লেখ কৰিছে আমাৰ সাংবাদিক গৌতম বৰাৰ সন্মুখত। আৰু এনেদৰে এটা এটাকৈ কেইবাটাও ভূমিকম্প জোকাৰি গৈছে অভিকেন্দ্ৰকে ধৰি সমগ্ৰ ৰাজ্য। আৰু বুধবাৰে পুৱা অহা বৰ ভূমিকম্পৰ পিছত আহিয়ে আছে আফটাৰ শ্বক্স। হয়, ইতিমধ্যে আমি জনাইছো বুধবাৰে পুৱা 3টাকৈ ভূমিকম্পৰ পিছত নিশাৰ ভাগত আন 7টাকৈ মৃদু ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। আজি পুৱাৰ ভাগতো ভূমিকম্পৰ মৃদু জোকাৰণি অনুভূত হয়। আজি পুৱা 7:13 ভূমিকম্পৰ মৃদু জোকাৰণি। ৰিক্টাৰ স্কেলত এই ভূমিকম্পৰ মান 3.1। এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল তেজপুৰ। ইফালে বুধবাৰে নিশা অনুভূত হয় 7টাকৈ ভূমিকম্পৰ মৃদু জোকাৰণি। মাজনিশা 12:24 2.6 মান, 1:10 2.9 মান, 1:20 4.6 মানৰ ভূমিকম্পে জোকাৰি যায় ৰাজ্য। আৰু তাৰ পিছত পুনৰ 1:41 2.3, 1:52 2.7 আৰু 2:38 2.7 মানৰ ভূমিকম্পৰ মৃদু জোকাৰণি অনুভূত হয়। আটাইকেইটা ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল ঢেকিয়াজুলি। আপুনি চাই আছে নিউজ কেন। বঙাইগাঁৱত আলফা স্বাধীন আৰু সেনাৰ মাজত সংঘৰ্ষ। বঙাইগাঁৱৰ মানিকপুৰত সংঘটিত হয় এই সংঘৰ্ষ, যি সংঘৰ্ষত সেনাৰ গুলীত নিহত হয় আলফা স্বাধীনৰ উপসেনাধ্যক্ষ। দীপেন সাউদ। বঙাইগাঁৱৰ মানিকপুৰত সংঘটিত হয় আলফা স্বাধীন আৰু সেনাৰ মাজত এই সংঘৰ্ষ। দৃষ্টি ৰাজ খোৱাৰ স্থানত স্থলাভিষিক্ত কৰা হৈছিল দীপেন সাউদক। সেনাৰ হাতত বন্দী হয় আন এজন আলফা স্বাধীনৰ কেডাৰ। ধৃত আলফা স্বাধীনৰ সদস্যজনৰ নাম পদুম ৰায়। ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা হৈছে 2টা পিষ্টল আৰু গ্ৰেনেড। পুৱতি নিশা সেনাই আলফা স্বাধীনৰ 2 সদস্যৰ বিৰুদ্ধে চলাইছিল অভিযান। নিশা মানিকপুৰৰ বেচিমাৰীৰ এঘৰত আশ্ৰয় লৈছিল 2 আলফা স্বাধীনৰ সদস্যই। আলফা স্বাধীনৰ সদস্যক আশ্ৰয় দিয়া ঘৰটোৰ গৰাকীকো ইতিমধ্যে আটক কৰা হৈছে। ঘৰটোৰ গৰাকী কিশোৰ ৰায়ক আটক কৰা হৈছে। সোধা পোছাৰ বাবে আটক কৰা হয় ঘৰটোৰ গৰাকী কিশোৰ ৰায়ক। বঙাইগাঁৱৰ মানিকপুৰত পুৱতি নিশা সেনাই আলফা স্বাধীনৰ 2 সদস্যৰ বিৰুদ্ধে চলাইছিল অভিযান। এই অভিযানত সেনাৰ গুলীত নিহত হয় আলফা স্বাধীনৰ উপসেনাধ্যক্ষ দীপেন সাউদ, আৰু সেনাৰ হাতত বন্দী হয় আলফা স্বাধীনৰ আন এজন কেডাৰ পদুম ৰায়। পুৱতি নিশা সেনাই আলফা স্বাধীনৰ এই 2 সদস্যৰ বিৰুদ্ধে চলাইছিল অভিযান। নিশা মানিকপুৰৰ বেচিমাৰীৰ এঘৰ লোকৰ ঘৰত আশ্ৰয় লৈছিল 2 আলফা স্বাধীনৰ সদস্যই, আৰু এই খবৰ লাভ কৰিছিল বিশেষ সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত চলাইছিল এই অভিযান। বঙাইগাঁও জিলাৰ কিছুমান ঠাইত কিছুমান উগ্ৰপন্থামূলক কাৰ্যকলাপ চলি আছে, আৰু কিছুমান এক্সটৰ্শ্যন
নটিচ পাইছে কিছুমান মানুহে আৰু ক'ৰবাত টকা কালেকশ্যনো হৈছে বুলি আমি শুনিছিলোঁ আৰু কালি এটা গোপন সূত্ৰৰ প্ৰমুখেদি বঙাইগাঁও আৰক্ষীয়ে এটা অপাৰেশ্যন চলায় সেই অপাৰেশ্যনত আমি এতিয়া ভেৰিফাই কৰি আছোঁ এটা এনকাউণ্টাৰ হয় পুলিচ বাহিনী যেতিয়া গৈছে তাত বেছিমাৰিত তেতিয়া পুলিচলৈ লক্ষ্য কৰি গুলি চলায় তাতে বাহৰ পাতি থকা উগ্ৰপন্থীয়ে আৰু তাৰ প্ৰত্যুত্তৰত পুলিচেও গুলি চলায় সেই অৱস্থাত দুজনক জীৱনতে ধৰা হৈছে আৰু এজন ক্ৰিটিকেলি ইনজিয়ৰ হৈছে তেওঁক চিভিল হস্পিটেললৈ পঠোৱা হৈছে অস্ত্ৰ শস্ত্ৰ দুটা পিষ্টল আৰু এইখিনি মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছো বঙাইগাঁৱৰ পৰা আমাৰ সাংবাদিক উপানন্দ শৰ্মাৰ সৈতে উপানন্দ এক বৃহৎ অভিযান 2 আলফা স্বাধীনৰ সদস্যৰ বিৰুদ্ধে পুৱতি নিশা সেনাই চলাইছিল এই অভিযান আৰু যি অভিযানত আলফাৰ উপসেনাধ্যক্ষ দীপেন হাউদ মৃত্যুমুখত পৰিছে নিহত হৈছে সেনাৰ গুলীত জয়ন্ত আজি পুৱতি নিশা এই ঘটনা সংঘটিত হয় আৰু আমি জানিব পাৰিছোঁ যে নিশাৰ ভাগত বৃহৎ আৰক্ষী দলে মোৰ পিছফালে থকা এই বাসগৃহটো ঘেৰি পেলাইছিল আৰু মানিকপুৰ থানাৰ অন্তৰ্গত এয়া বেছিমাৰীৰ এই কিশোৰ ৰায়ৰ ঘৰ আৰু ইয়াতে দুজনীয়া আলফা সদস্যই বাহৰ পাতিছিল বুলি আৰক্ষীক খবৰ লাভ কৰে আৰু সেই খবৰৰ ভিত্তিত আৰক্ষীয়ে ইয়াতে নিশাৰ ভাগত আহি এই সমগ্ৰ ঘৰটো ঘেৰি পেলাইছিল আৰু পুৱা পোহৰ হোৱাৰ লগে লগে তেওঁলোকক কোৱা হৈছিলে যে তেওঁলোক আৰক্ষীৰ বেহুৰ মাজত আছে তেওঁলোকে আত্মসমৰ্পণ কৰিব লাগে আৰক্ষী কোৱা মতে তেওঁলোকে গুলীচালনা কৰিছিলে আৰু ইয়াৰ প্ৰত্যুত্তৰ দিয়াত দীপেন হাউদ দুৰ্ধৰ্ষ আলফা সদস্যগৰাকী নিহত হোৱা বুলি কোৱা হৈছে আৰু ইতিমধ্যে এজন পদুম ৰায় তামোলপুৰত ঘৰ আলফা সদস্য তেখেতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু ইয়াৰ লগতে গৃহস্থ কিশোৰ ৰায়ক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কিশোৰ ৰায় পিলপিলি চালক আছিলে এই ঘৰৰ গৃহস্থ হিচাপে তেওঁক আটক কৰিছে আৰু সোধপোছ কৰিছে আৰু এটা কথা ক'ব লাগিব যে দীপেন হাউদ নামনি অসমৰ এগৰাকী আলফা স্বাধীনৰ জ্যেষ্ঠ নেতা 2010 চনত তেওঁ যে আলফাৰ মাজলৈ আহিছিলে অৰবিন্দ ৰাজখোৱাৰ নেতৃত্বত সেই সময়ত চৰ্চালৈ আহিছিলে যে তেওঁ আলোচনাপন্থী আলফালৈ আহিব সেই গোটত আহিব কিন্তু পৰৱৰ্তী সময়ত তেওঁ নাহিলে আৰু তেওঁৰ কাম কাজ অব্যাহত ৰাখিলে আৰু এগৰাকী জ্যেষ্ঠ সদস্য এই মুহূৰ্তত যি ধৰণে মৃত্যুবৰণ কৰিলে এই কথা আলফা স্বাধীনৰ কাৰণে নিশ্চয় বৃহৎ ক্ষতি বুলি কোৱা হ'ব আৰু অসম আৰক্ষীয়ে দাবী কৰিছে এয়া তেওঁলোকৰ বৃহৎ সফলতা এই মুহূৰ্তত কিন্তু একাংশই কৈছে যে দীপেন হাউদ দুৰ্ধৰ্ষ আলফা সদস্যজনৰ আচলতে আৰক্ষীৰ গুলীত নিহত হোৱা নাই তেওঁ নিজেই তেওঁৰ পিষ্টলেৰে গুলিয়াই আত্মহত্যা কৰিছে বুলি কোৱা হৈছে কিন্তু আৰক্ষীৰ দাবীত যে তেওঁ আৰক্ষীৰ গুলীত নিহত হৈছে আৰু পৰৱৰ্তী সময়ত তেওঁৰ লগত থকা ধন্যবাদ উপানন্দ শৰ্মা ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক এইখিনি মুহূৰ্তত আৰু বৃহৎ সফলতা লাভ কৰিছে সেনাৰ এই অভিযানত আৰু সেনাই বিশেষ সূত্ৰ পম খেদি চলাইছিল এই অভিযান পুৱতি নিশা চলাইছিল অভিযান আৰু আলফা স্বাধীনৰ 2 সদস্যই গুলীবৰ্ষণ কৰাত প্ৰত্যুত্তৰ দিছিল সেনাই আৰু সেনাৰ প্ৰত্যুত্তৰত অৰ্থাৎ সেনাৰ গুলীবৰ্ষণত নিহত হয় আলফা স্বাধীনৰ উপসেনাধ্যক্ষ দীপেন হাউদ